ARG ব্লগলৈ সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ইকোনমিক্সৰ যিখিনি টপিক আছিলে আমি আলোচনা কৰিছো। গতিকে সেই টপিক সমূহৰ ওপৰত আমি এটা ৰিভিজন সেশন আৰম্ভ কৰিব খুজিছো। আজি প্ৰথম আমি ৰিভিজন 1 আৰম্ভ কৰিম। আমি তাত মেক্ৰো ইকোনমিক্স নেশনেল ইনকামৰ মানে ফাৰ্স্ট পাৰ্ট 2 ইন্ট্ৰোডাকচন পাৰ্ট আৰু নেশনেল ইনকাম ইয়াৰে 1 মাৰ্কছৰ আমি 20টা কোৱেশ্চন আজি আলোচনা কৰিবলৈ লৈছো। যদি ছাত্ৰ ছাত্ৰী সকলে ভাল পোৱা তেতিয়া হলে তোমালোকে লাইক কৰিবা কমেন্ট কৰিবা আৰু তেতিয়া আমি ভৱিষ্যতে সেকেন্ড ডিভিজন অতি সোনকালে দিবলৈ চেষ্টা কৰিম। ফাৰ্স্ট কোৱেশ্চনটো আমি চাও চূড়ান্ত দ্ৰব্যৰ সংজ্ঞা দিয়া। এটা চূড়ান্ত দ্ৰব্যৰ সংজ্ঞা দিয়া বুলি যদি কয় এক নম্বৰ কোৱেশ্চন যে চূড়ান্ত দ্ৰব্য কি আমি প্ৰথম সেই কথাটো ক'লেই হ'ব যে চূড়ান্ত দ্ৰব্য হৈছে সেইবোৰ দ্ৰব্য যিবিলাক দ্ৰব্যৰ উৎপাদনৰ স্তৰ শেষ হয় অৰ্থাৎ যিবিলাক দ্ৰব্য বজাৰৰ পৰা ক্ৰয় কৰি আনি আমি পোনপটীয়াকৈ উপভোগ কৰিব পাৰো কোনো উৎপাদন স্তৰ নাথাকে অৰ্থাৎ দ্ৰব্যটো আমি কি কৰিব নালাগে আকৌ উৎপাদনৰ বাবে তাক খৰচ কৰিব নালাগে গতিকে তেনেকুৱা ধৰণৰ দ্ৰব্যবিলাকক আমি কি বুলি ক'ম চূড়ান্ত দ্ৰব্য বুলি ক'ম অৰ্থাৎ যেটো ফাইনেল গুডছ বুলি কয় এটা ফাইনেল গুডছৰ উদাহৰণ যদি আমাক দিবলৈ কয় বিভিন্ন ধৰণৰ যিবিলাক দ্ৰব্য এতিয়া আমি ধৰি লওঁটো কলম এই কলমটো মই লৈ আছো এই কলমটো কি হৈছে ফাইনেল গুডছ তেনেকৈ আমি কিতাপ কলম এটসেট্ৰা যিকোনো ধৰণৰ বস্তু কি হ'ব পাৰে ফাইনেল গুডছ হ'ব পাৰে ঠিক আছে নেক্সট কোৱেশ্চনটো লৈ যাও সমষ্টিবাদী অৰ্থবিজ্ঞান কি এটা সমষ্টিবাদী অৰ্থবিজ্ঞান বুলিলে আমি বুজো যে অৰ্থনীতিৰ সেইটো শাখা যিটো শাখাই অৰ্থনীতি এখনৰ সমষ্টিগত চলক যেনে জাতীয় আয় জাতীয় উৎপাদন দৰ স্তৰ এই সম্পৰ্কে আলোচনা কৰে সেই শাখাটোকে কি বুলি কোৱা হয় সমষ্টিবাদী অৰ্থনীতি বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো আহিলে সমষ্টিবাদী অৰ্থনীতিৰ অন্য নাম কি সমষ্টিবাদী অৰ্থনীতিয়ে বিশেষভাৱে কি কৰে আয় আৰু নিয়োগ সম্পৰ্কে আলোচনা কৰে গতিকে সমষ্টিবাদী অৰ্থনীতিৰ অন্য নাম কি বুলি ক'লে আমি ক'ম আয় আৰু নিয়োগ তত্ত্ব নেক্সট কোৱেশ্চনটো আহিলে সমষ্টিবাদী অৰ্থনৈতিক চলকৰ দুটা উদাহৰণ দিয়া ইতিমধ্যে মই দিয়ে গৈছো ক'ব পাৰা তোমালোকে প্ৰথমতে যে জাতীয় আয় নেক্সট আহিলে দৰ স্তৰ জাতীয় উৎপাদন সাধাৰণ নিয়োগ ইত্যাদি নেক্সট কোৱেশ্চনটো আহিল ব্যক্তিগত ব্যয়যোগ্য আয় কি এতিয়া ব্যক্তিগত আয় কি যে ব্যক্তিয়ে যিখিনি আয় কি কৰে উপাৰ্জন কৰে সেইখিনি হ'ল ব্যক্তিগত আয় সেই ব্যক্তিগত আয়ৰ পৰা যদি আমি ব্যক্তিয়ে দিব লগা যেটো আয়কৰ সেই আয়কৰ বিয়োগ কৰো আৰু যেটো জৰিমনা মাসুল যিবিলাক সেইবিলাক যদি বিয়োগ কৰো তেতিয়া হেতু কি বুলি কোৱা হয় ব্যক্তিগত ব্যয়যোগ্য আয় বুলি কোৱা হয় মানে হেতুক আমি এনেকৈ লিখো পাৰ্সোনেল ডিসপোজেবল ইনকাম এটা পাৰ্সোনেল ডিসপোজেবল ইনকাম হ'ল পাৰ্সোনেল ইনকাম মাইনাস যেটো আমাৰ ইনকাম টেক্স আইটি লিখিছো মই নেক্সট আহিলে মাসুল জৰিমনা হেবিলাক মানে নন টেক্স এনটি নন টেক্স এটা মানে কি হ'ল ইনডাইৰেক্ট টেক্স ইনকাম টেক্স যিখিনি আয়কৰ তাৰপিছতে আহিলে নন টেক্সত কি পৰে মানে যিখিনি অনাকৰ জৰিমনা মাসুল এটসেট্ৰা সেইখিনি বিয়োগ কৰি পেলাই যেটো থাকিব হেতুৱে হ'ল কি পাৰ্সোনেল ডিসপোজেবল ইনকাম অৰ্থাৎ ব্যক্তিগত ব্যয়যোগ্য আয় গতিকে এই ফৰ্মুলাতে মনত ৰাখিব লাগে কেতিয়াবা পৰীক্ষাত এই প্ৰশ্নটো আহে নেক্সট আহিলে 1936 চনত প্ৰকাশিত কেইনছি লিখা পুথিখনৰ নাম কি এটা কেইনছক আমি জানো যে সমষ্টিবাদী অৰ্থনীতিৰ পিতৃস্বৰূপ হ'ল লৰ্ড মেনাৰ্ড কেইনছ গতিকে কেইনছে লিখা পুথিখন আছিল কি দা জেনেৰেল থিওৰি অফ এমপ্লয়মেণ্ট এণ্ড ইণ্টাৰেষ্ট অফ মানি নেক্সট আহিলে আয়ৰ সক্ৰিয় প্ৰবাহ নেক্সট কোৱেশ্চনটো 7 নম্বৰ ব্যৱসায় প্ৰতিষ্ঠান এখনৰ মূল্য সংযোজন কি এটা মূল্য সংযোজন কি মানে মূল্য আৰু সংযোজন মানে ভ্যালু এডেড মানে বস্তু এটাৰ লগত যেতিয়া মূল্য সংযোগ হয় হেতুকে মূল্য সংযোজন বোলে এতিয়া আমাক প্ৰশ্ন কৰিছে যে প্ৰতিষ্ঠান এখনৰ মূল্য সংযোজন কি এটা চাও আমি উৎপাদিত দ্ৰব্য প্ৰতিষ্ঠানখনৰ উৎপাদিত দ্ৰব্যৰ মূল্য আৰু উপাদানৰ মূল্য সেই দুয়োটাৰ যেটো বিয়োগফল হ'ব হেতুৱে কি হৈছে মূল্য সংযোজন মানে প্ৰতিষ্ঠান এখনৰ উৎপাদিত দ্ৰব্য যেটো মানে আউটপুট প্ৰাইস অফ আউটপুট আমি এনেকৈ দিম প্ৰাইস অফ আউটপুট মাইনাস নেক্সট আহিলে উপাদান যিখিনি ব্যৱহাৰ কৰে মানে প্ৰাইস অফ ইনপুট মানে উপাদানৰ দৰ আৰু আউটপুটৰ দৰ সেই দুয়োটাই যদি আমি বিয়োগ কৰো সেইটো দুটা মানে আউটপুটৰ পৰা ইনপুট যদি আমি বিয়োগ কৰো তেতিয়া আমি যেটো পাম সেইটো হ'ল ভ্যালু এডেড VAD মানে ভ্যালু এডেড মূল্য সংযোজন ঠিক আছে প্ৰতিষ্ঠান এখনৰ ওকে নেক্সট আহিলে আয়ৰ সক্ৰিয় প্ৰবাহ কি এতিয়া আমি চাও আয়ৰ সক্ৰিয় প্ৰবাহ সক্ৰিয় শব্দটো আমি চাব লাগিব মানে ইনকাম সাৰ্কুলেশন সক্ৰিয় মিন্স কি ঘূৰি থকা গতিকে প্ৰতিষ্ঠান অৰ্থনীতি এখনত কি হয় বিভিন্ন খণ্ড থাকে বিশেষভাৱে আমি দুটা যদি
দ্বৈত খণ্ডৰ অৰ্থনীতি কওঁ তেতিয়াহ'লে কি হ'ব ফাৰ্ম ছেক্টৰ এণ্ড হাউচ হোল্ড ছেক্টৰ মানে প্ৰতিষ্ঠান খণ্ড আৰু কি হৈছে ঘৰুৱা খণ্ড এই প্ৰতিষ্ঠান খণ্ড আৰু ঘৰুৱা খণ্ডৰ মাজত জাতীয় আয়ৰ যি প্ৰবাহ হয় মানে প্ৰতিষ্ঠানবিলাকৰ পৰা কি হৈছে আয় কলৈ যায় ঘৰুৱা খণ্ডৰ পৰা কি হৈছে প্ৰতিষ্ঠানলৈ যায় প্ৰতিষ্ঠানৰ পৰা ঘৰুৱা খণ্ডলৈ যায় কেনেকৈ যায় আয়ৰ সক্ৰিয় প্ৰবাহৰ যিটো ধাৰণা আমি ব্যাখ্যা কৰিছোঁ মাইক্ৰ ইকনমিক্সত আছে তোমালোকে চাই ল'বা সেই তাত আমি এই কথাটো কৈছিলোঁ যে কি হয় প্ৰতিষ্ঠানবিলাকে ঘৰুৱা খণ্ডই কি হয় প্ৰতিষ্ঠানবিলাকক ফেক্টৰ যোগান ধৰে মানে লেণ্ড লেবাৰ এণ্ড কেপিটেল যোগান ধৰে আৰু তাৰ বিনিময়ত কি হৈছে ফাৰ্মে মানে প্ৰতিষ্ঠানবোৰে কি কৰিব লাগে সেই ঘৰুৱা খণ্ডক আয় পৰিশোধ কৰে আকৌ সেই আয় ব্যৱহাৰ কৰি পেলাই কি কৰে ঘৰুৱা খণ্ডই প্ৰতিষ্ঠানৰ পৰা দ্ৰব্য সামগ্ৰী ক্ৰয় কৰে এনেকৈ কি হয় জাতীয় আয় ঘূৰি থাকে মানে এটা খণ্ডৰ পৰা অন্য এটা খণ্ডলৈ এতিয়া আমি দ্বিখণ্ডিত অৰ্থনীতিৰ কথা ক'লোঁ ঠিক তেনেকৈ আমি ত্ৰিখণ্ড অৰ্থনীতিৰ কথা ক'ব পাৰোঁ যেনে আমি মানে ঘৰুৱা খণ্ড প্ৰতিষ্ঠান খণ্ড লগত চৰকাৰী খণ্ড ভৰাই দিলোঁ তাৰপিছতে তেতিয়া তৃতীয় খণ্ড হ'ল সেই তিনিটা খণ্ডৰ মাজৰ অৰ্থনীতিত কি হৈছে জাতীয় আয় প্ৰবাহ ঘটিব মানে এটা খণ্ডৰ পৰা অন্য এটা খণ্ডলৈ যাব ঠিক তেনেকৈ যদি আমি চতুৰ্থ খণ্ড কওঁ চতুৰ্থ খণ্ডত কি হৈছে আমি যিটো আমাৰ ফৰেইন ছেক্টৰটো ভৰাই দিলোঁ এতিয়া চাৰিটা খণ্ডৰ মাজত জাতীয় আয়ৰ প্ৰবাহ হ'ব এতিয়া আমাক আয়ৰ সক্ৰিয় প্ৰবাহ বুলি ক'লে আমি থাউকতে 1 নম্বৰ কুৱেশ্যনটোৰ কাৰণে এই কথাটো লিখিলেই হ'ল যে অৰ্থনীতিৰ বিভিন্ন খণ্ডৰ মাজত জাতীয় আয়ৰ যি প্ৰবাহ চলে সেই প্ৰবাহকে কি কয় আয়ৰ সক্ৰিয় প্ৰবাহ বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো আহিলে মধ্যৱৰ্তী দ্ৰব্যৰ সংজ্ঞা দিয়া এতিয়া আমি যদি চূড়ান্ত দ্ৰব্যৰ সংজ্ঞা দিব পাৰোঁ তেতিয়াহ'লে মধ্যৱৰ্তী দ্ৰব্যৰো সংজ্ঞা দিব পাৰিম সহজ কথা যে চূড়ান্ত দ্ৰব্যবিলাক কি বুলি কৈছিলোঁ যে ইহঁতক কি হৈছে ইহঁতৰ মানে উৎপাদন স্তৰ নাথাকে মধ্যৱৰ্তী দ্ৰব্যবিলাকৰ হৈছে কি উৎপাদন স্তৰ থাকে অৰ্থাৎ মধ্যৱৰ্তী দ্ৰব্যবিলাক কি কৰা হয় অন্য দ্ৰব্য উৎপাদনৰ বাবে তাহাঁতক আকৌ ব্যৱহাৰ কৰি থকা হয় এতিয়া মধ্যৱৰ্তী দ্ৰব্যবিলাকৰ মানে উৎপাদন ষ্টেজ থাকে এতিয়া আমি ধৰিলোঁ কপাহ আমি কি কৰিম সূতা কৰিবলৈ আকৌ তাক এটা ষ্টেজত তাক প্ৰডাকশ্যন ষ্টেজ এটা পাবহি আৰু সেই ষ্টেজত কি হ'ব পইচাটো খৰচ হ'ব এতিয়া আমি এনেকুৱা হয় যে ধৰিলোঁ আমি চাহপাত আমি বজাৰৰ পৰা কিনি আনি পেলাই এতিয়া আমি তাক কি কৰোঁ চাহ বনাওঁতে আমাৰ কি হয় তাত কোনো খৰচ নহয় সেইটো কাৰণে চাহপাতটো ফাইনেল গুডছ কিন্তু কপাহটো ফাইনেল গুডছ নহয় মানে কপাহৰ পৰা সূতা কৰিব সূতাৰ পৰা কাপোৰ কৰিব গতিকে এই তিনিটা ষ্টেজত কি হৈছে খৰচ হ'ব গতিকে যিটো দ্ৰব্য কি হৈছে উৎপাদন খৰচ থাকি যায় উৎপাদনৰ স্তৰ থাকে যিটো দ্ৰব্য পোনপটীয়াকৈ আমি ক্ৰয় কৰি উপভোগ কৰিব নোৱাৰোঁ সেই দ্ৰব্যটোক কি বুলি কোৱা হয় মধ্যৱৰ্তী দ্ৰব্য বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো আহিলে ৰাষ্ট্ৰীয় আয় কি এইটো ৰাষ্ট্ৰীয় আয় কি বহুত উজু কথা হয় যে দেশ এখনৰ নিৰ্দিষ্ট বৰ্ষ এটাত উৎপাদিত দ্ৰব্য আৰু সেৱাৰ যি মুদ্ৰা মূল্য মনত ৰাখিম আমি যে নিৰ্দিষ্ট বৰ্ষ এটাত সেই কথাটো আমি ক'ব লাগিব নিৰ্দিষ্ট বৰ্ষ এটাত উৎপাদিত দ্ৰব্য আৰু সেৱাৰ যিটো মুদ্ৰা মূল্য সেই মুদ্ৰা মূল্যক কি বুলি কোৱা হয় দেশখনৰ ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো হ'ল এটা বছৰত এখন অৰ্থনীতিৰ চূড়ান্ত দ্ৰব্যৰ মুঠ উৎপাদন উপভোগ বা ড্ৰেছ ৰূপত হ'ব পাৰে প্ৰশ্নটো ভালকৈ চোৱা এটা বছৰত এখন অৰ্থনীতিৰ চূড়ান্ত দ্ৰব্যৰ মুঠ উৎপাদন উপভোগ বা ব্যয়ৰ ৰূপত হ'ব পাৰে মানে অৰ্থনীতি এখনত কি হৈছে যিমান নিৰ্দিষ্ট বৰ্ষটোত যিমানখিনি উৎপাদন কৰা হয় সিমানখিনি কি কৰা হয় উপভোগ কৰা হয় আৰু সিমানখিনিয়ে ব্যয় কৰা হয় এই কথাটো ধৰি লোৱা হয় আমি উৎপাদন যেতিয়া আয়ৰ সক্ৰিয় প্ৰবাহ পঢ়িছোঁ তাত আমি দেখিছোঁ যে জাতীয় আয়ক আমি তেনেকৈ দেখুৱাব পাৰোঁ যে উৎপাদন ইজ ইকুৱেল আয় ইজ ইকুৱেল ব্যয় মানে দেশখনৰ উৎপাদন যিমান হ'ব সিমানখিনি দেশখনত কি হৈছে সিমান পৰিমাণৰ মানে মুদ্ৰা মূল্যত আয়ো হ'ব আকৌ ব্যয়ো হ'ব গতিকে দেশ এখনৰ জাতীয় আয়ক আমি এই তিনিটা ভাগত দেখুৱাব পাৰোঁ সেইকাৰণে জাতীয় আয় তিনিটা পদ্ধতিৰে গণনা কৰা হয় এটা হ'ল ইনকাম মেথড এটা হ'ল প্ৰডাকশ্যন মেথড এটা হ'ল এক্সপেণ্ডিচাৰ মেথড অৰ্থাৎ আয় পদ্ধতি ব্যয় পদ্ধতি আৰু উৎপাদন পদ্ধতি এই তিনিওটা পদ্ধতিতে যেতিয়া জাতীয় আয় গণনা কৰা হয় জাতীয় আয় কি হৈছে ইকুৱেল হয় সেই কনচেপ্টটোৰ পৰাই এই কুৱেশ্যনটো আহিছে সেইকাৰণে আমি ইয়াত লিখিম যে এটা বছৰত এখন অৰ্থনীতিৰ চূড়ান্ত দ্ৰব্যৰ মুঠ উৎপাদন উপভোগ বা ব্যয়ৰ ৰূপত হ'ব পাৰে নেক্সট কুৱেশ্যনটো আহিলে অৱক্ষয় হ'ল স্থায়ী মূলধনৰ কি এতিয়া ড্ৰেছ অৱক্ষয় হ'ল স্থায়ী মূলধনৰ হৰণ ভগন বা ক্ষয় ক্ষতি এইখিনিত আমি কি লিখিম হৰণ ভগন বা ক্ষয় ক্ষতি স্থায়ী মূলধনৰ হৰণ ভগন মানে স্থায়ী মানে আমি মূলধনজাত দ্ৰব্য এটা যেতিয়া ব্যৱহাৰ কৰি থাকোঁ সেই ব্যৱহাৰ কৰি থকাৰ পাছত কি হয় যিটো দ্ৰব্যটো লাহে লাহে ক্ষয় যায় তাৰপিছত দ্ৰব্যটো লাহে লাহে তাৰ যিটো মুদ্ৰা মূল্য সেই মুদ্ৰা মূল্যটো কমি আহে আমি ছাপ'জ ধৰি ল'লোঁ আজি এটা আমি মেচিন কিনি আনিলোঁ মেচিনটোৰ দাম 1 লাখ টকা আৰু নেক্সট ইয়েৰ যদি আমি সেই মেচিনটো কি কৰিব খোজোঁ বিক্ৰী কৰিব খোজোঁ আমি নিশ্চয় 1 লাখ টকা নাপাওঁ
বা 60,000 এনেকৈ দিব লাগিব গতিকে সেই যিটো মূলধনজাত দ্ৰব্যটোৰ মুদ্ৰা মূল্যটো যিটো হ্ৰাস হ'ল হৰণ ভগন হ'ল সেইটোৱে হ'ল কি অৱক্ষয় গতিকে অৱক্ষয় হ'ল স্থায়ী মূলধনৰ হৰণ ভগন বা ক্ষয় ক্ষতি আমি লিখিব পাৰোঁ নেক্সট কুৱেশ্যন আহিলে GNP = GDP কেতিয়া হ'ব এতিয়া GNP আৰু GDP সেই কথাটো কনচেপ্ট ক্লিয়াৰ কৰি লোৱা GNP হ'ল গ্ৰছ নেশ্যনেল প্ৰডাক্ট আৰু GDP হ'ল গ্ৰছ ডমেষ্টিক প্ৰডাক্ট এটা ডমেষ্টিক শব্দটো যেতিয়া থাকে তেতিয়া ঘৰুৱা খণ্ডৰ ভিতৰত উৎপাদন হোৱাটো বুজায় আৰু যেতিয়া এনটো থাকে নেশ্যনেল থাকে তেতিয়া কি হৈছে ঘৰুৱা খণ্ডৰ লগতে বাহিৰৰ পৰা মানে দেশখনৰ বাহিৰৰ পৰা অহা কি হৈছে উপাদানৰ যিটো আয় হেতুকো বুজোৱা হয় GNP গতিকে GDPৰ লগত GDP কেতিয়া এই দুইটা কেতিয়া ইকুৱেল হ'ব যদিহে নেট ফেক্টৰ ইনকাম ফ্ৰম এবৰ্ড অৰ্থাৎ বিদেশৰ পৰা আহৰিত যিটো উপাদানৰ আয় সেই উপাদানৰ আয় যদি শূন্য হয় তেতিয়াহ'লে কি হৈছে GNP = GDP হ'ব গতিকে এইটো আমি ফৰ্মুলা ইউজ কৰি দেখুৱাব পাৰোঁ যে GNP = GDP মাইনাছ এইটো হয় কি নেট ফেক্টৰ ইনকাম ফ্ৰম এবৰ্ড নেট ফেক্টৰ ইনকাম ফ্ৰম এবৰ্ড হ'ল কি বিদেশৰ পৰা আহৰিত উপাদানৰ আয় নিগুত উপাদানৰ আয় গতিকে এইটো যদি 0 হয় তেতিয়া কি হ'ব GNP = GDP হ'ব মানে এইটো কি হ'ব লাগিব 0 হ'ব লাগিব মানে বিদেশৰ পৰা আহৰিত আয় যদি 0 হয় তেতিয়াহ'লে এই দুটা ইকুৱেল হ'ব গতিকে আমি কনচেপ্টটো তেনেকৈ মনত ৰাখিছোঁ নেক্সট কুৱেশ্যনটো আহিলে NNP = GNP মাইনাছ এতিয়া ড্ৰেছ হ'ব এতিয়া আমি চাওঁ NNP নেট নেশ্যনেল প্ৰডাক্ট অৰ্থাৎ শুদ্ধ জাতীয় উৎপাদন GNP মানে মুঠ জাতীয় উৎপাদন বা স্থূল জাতীয় উৎপাদন মাইনাছ কি লিখিলে এইটো আমাৰ NNP হ'ব মানে মুঠ জাতীয় উৎপাদন আমি কেতিয়া পাম মুঠ জাতীয় মানে মুঠ ঘৰুৱা উৎপাদনৰ লগত ঠিক আছে মুঠ জাতীয় উৎপাদনৰ লগত উৎপাদনৰ পৰা কিবা এটা আমি বিয়োগ কৰিব লাগিব এইখিনি কি বিয়োগ কৰিম আমি মুঠ শুদ্ধ জাতীয় উৎপাদন পাবলৈ গতিকে এইখিনি তোমালোকে এটা কথা মন কৰিবা যে শুদ্ধ জাতীয় উৎপাদন আমি তেতিয়া পাওঁ যেতিয়া কি হৈছে তাত ডেপ্ৰিচিয়েশ্যন নাথাকে গতিকে যিকোনো এটা বস্তুৰ পৰা নেটটো পাবলৈ হ'লে সদায় আমি কি কৰিব লাগিব ক্ষয় ক্ষতিটো বাদ দিব লাগিব গতিকে এই প্ৰশ্নটো এইখিনি হ'ব অৱক্ষয় যদি আমি কি কৰোঁ বিয়োগ কৰি দিওঁ মানে ডেপ্ৰিচিয়েশ্যনটো যদি আমি ইয়াৰ পৰা বিয়োগ কৰি দিওঁ তেতিয়া আমি কি পাম তেতিয়া আমি পাম শুদ্ধ জাতীয় উৎপাদন অৰ্থাৎ এইটো হ'ব কি অৱক্ষয় এইটো আনসাৰটো হ'ব অৱক্ষয় নেক্সট কুৱেশ্যনটো হ'ল প্ৰকৃত ৰাষ্ট্ৰীয় আয় কি এতিয়া প্ৰকৃত ৰাষ্ট্ৰীয় আয় মুদ্ৰাগত ৰাষ্ট্ৰীয় আয় দুটা আছে মানে এটা হ'ল কি ৰিয়েল নেশ্যনেল ইনকাম এটা হ'ল নমিনেল নেশ্যনেল ইনকাম এতিয়া আমাক ইয়াত কৈছে যে প্ৰকৃত ৰাষ্ট্ৰীয় আয় কি আৰু নেক্সট কুৱেশ্যনটো আছে মুদ্ৰাগত ৰাষ্ট্ৰীয় আয় কি এতিয়া আমি এই দুইটা কনচেপ্ট একেলগে পঢ়িম এতিয়া জাতীয় আয় কি হয় দুটা দৰত মানে জোখ কৰা হয় মেজাৰ কৰা হয় এটা হ'ল চলিত দৰ এটা হ'ল কি স্থিৰ দৰ যিটো বেছ ইয়েৰ নিৰ্ভৰ কৰি পেলাই মানে ভিত্তিবৰ্ষ নিৰ্ভৰ কৰি পেলাই কৰা হয় এতিয়া যদি জাতীয় আয় কি হৈছে চলিত দৰত গণনা কৰা হয় তেতিয়াহ'লে মানে যিটো কাৰেণ্ট প্ৰাইচ বুলি কয় চলিত দৰত জাতীয় আয় গণনা কৰিলে সেইটো কি বুলি কোৱা হয় মুদ্ৰাগত ৰাষ্ট্ৰীয় আয় বুলি কোৱা হয় যিটো আমি ইয়াত লিখিছোঁ মুদ্ৰাগত ৰাষ্ট্ৰীয় আয় কি ঠিক তেনেকৈ প্ৰকৃত ৰাষ্ট্ৰীয় আয় কি যদি সোধা হয় যে যেতিয়া স্থিৰ দৰত মানে বেছ ইয়েৰ ধৰি পেলাই নিৰ্দিষ্ট বৰ্ষ এটাৰ বেছ ইয়েৰ যেতিয়া থাকে ধৰি দেশখনে কি কৰে জাতীয় আয় গণনা কৰে তেতিয়া সেইটো কি বুলি কোৱা হয় প্ৰকৃত জাতীয় আয় বুলি কোৱা হয় ঠিক আছে এতিয়া মুদ্ৰাগত জাতীয় আয়ে দেশ এখনৰ কি হৈছে প্ৰকৃত ছবিখন দাঙি নধৰে আৰু প্ৰকৃত জাতীয় আয়ে দেশ এখনৰ প্ৰকৃত উন্নয়নৰ ছবিখন দাঙি ধৰে মনত ৰাখিবা তোমালোকে নেক্সট কুৱেশ্যনটো আহিলে মুঠ ঘৰুৱা আয় কি মানে জিডিপি কি বুলি যদি আমাক কোৱা হয় তেতিয়া আমি ক'ম যে নিৰ্দিষ্ট বৰ্ষটোত দেশখনৰ মানে যিটো ভূমিখণ্ড ঘৰুৱা খণ্ডৰ ভিতৰত উৎপাদিত দ্ৰব্য আৰু সেৱাৰ যি মুদ্ৰা মূল্য তাকে আমি কি বুলি ক'ম জিডিপি ক'ম সেই জিডিপিক আমি কি কৰিব পাৰোঁ এটা ফৰ্মুলা দি মনত ৰাখিব পাৰোঁ যেনেকৈ C + I + G + NM এতিয়া NX এতিয়া NX মানে কি আমি জানো নিশ্চয় তোমালোকে জানা এক্সপোৰ্ট মাইনাছ ইম্পোৰ্ট মানে E - NX মানে নেট এক্সপোৰ্ট অৰ্থাৎ জিডিপি কি দেশ এখনৰ নিৰ্দিষ্ট বৰ্ষটোৰ যিটো কনজামশ্যন উপভোগ ব্যয় ব্যক্তিগত উপভোগ ব্যয় ব্যক্তিগত বিনিয়োগ ব্যয় চৰকাৰী ব্যয় আৰু নিগুত ৰপ্তানিৰ কি হৈছে যোগফল ঠিক আছে এই ফৰ্মুলাটো মনত ৰাখিলে তোমালোকে ইজিলি কামটো কৰিব পাৰিবা নেক্সট কুৱেশ্যনটো আহিলে উপাদান আয়ৰ অংশবোৰ কি কি উপাদান আয় কি হয় উপাদান আমি জানো যে উৎপাদনৰ উপাদান চাৰিটা লেণ্ড লেবাৰ এণ্ড
লেণ্ড লেবাৰ কেপিটেল এণ্ড অৰ্গেনাইজেশ্যন এতিয়া সেই লেণ্ডে যিটো পায় সেইটো হ'ল উপাদানৰ অংশ লেণ্ডে কি পায় আমি জানো তাৰমানে ভূমিয়ে কি পায় ভূমিয়ে খাজনা পায় লেবাৰে শ্ৰমিকে কি পায় মজুৰি পায় মূলধনে সুদ পায় আৰু অৰ্গেনাইজেশ্যন মানে সংগঠনে কি পায় লাভ পায় গতিকে উপাদানৰ আয়ৰ অংশবোৰ কি কি তেতিয়াহ'লে আমি লিখি দিলেই হ'ল যে মজুৰি লাভ সুদ আৰু খাজনা নেক্সট আহিলে বিদেশৰ পৰা আহৰিত নিগুদ উপাদানৰ আয় কি বিদেশৰ পৰা আহৰিত নিগুদ উপাদানৰ আয় মানে নেট ফেক্টৰ ইনকাম ফ্ৰম এৱৰ্ড এইটো আমি আগতে আলোচনা কৰি গৈছোঁ যে নেট ফেক্টৰ ইনকাম ফ্ৰম এৱৰ্ড মানে বিদেশৰ পৰা অহা নিগুদ উপাদানৰ আয় কি এতিয়া আমি চাওঁ যে দেশ এখনৰ ভিতৰত কি হৈছে দেশ এখনৰ জনসাধাৰণে দেশ এখনৰ পৰা ওলাই গৈ বাহিৰৰ দেশত যিখিনি ইনকাম কৰে সেই বিদেশৰ পৰা আহৰিত উপাদানৰ আয় আৰু বিদেশীসকলে আমাৰ দেশৰ পৰা লৈ যোৱা যিখিনি উপাদানৰ আয় সেই দুয়োটাৰ বিয়োগফলটোৱে হৈছে কি বিদেশৰ পৰা আহৰিত নিগুদ উপাদানৰ আয় ঠিক আছে লাষ্ট কুৱেশ্যনটো হ'ল স্থায়িত্ব সম্পন্ন ভোগ্য সামগ্ৰী কি এটা ভোগ্য সামগ্ৰী আমি ভোগ্য সামগ্ৰী দুই প্ৰকাৰৰ পাইছিলোঁ এটা স্থায়িত্ব সম্পন্ন এটা অস্থায়ী দ্ৰব্য যিবিলাক আমি চূড়ান্ত দ্ৰব্যত ধৰিছিলোঁ চূড়ান্ত দ্ৰব্যবিলাকৰ দুটা ভাগ আমি কৈছোঁ যে ভোগ্য সামগ্ৰী আৰু মূলধনজাত সামগ্ৰী এতিয়া স্থায়িত্ব সম্পন্ন ভোগ্য সামগ্ৰী কি স্থায়িত্ব সম্পন্ন আৰু অস্থায়ী এই দুটা দেই এতিয়া স্থায়িত্ব সম্পন্ন ভোগ্য সামগ্ৰী হ'ল সেইবিলাক যিবিলাক সামগ্ৰী কি হৈছে আমি এটা দীৰ্ঘ সময়ৰ বাবে উপভোগ কৰি থাকিব পাৰোঁ যেনেকৈ ফ্ৰিজ ৰেফ্ৰিজাৰেটৰ ফেন এটচেট্ৰা এনেকুৱা ধৰণৰ যিবিলাক দ্ৰব্য সামগ্ৰী কি হৈছে আমি দীৰ্ঘকালৰ বাবে উপভোগ কৰিব পাৰোঁ সেইবিলাকক কোৱা হয় স্থায়িত্ব সম্পন্ন ভোগ্য সামগ্ৰী গতিকে আজিলৈ আমি 20টা কুৱেশ্যন আলোচনা কৰিলোঁ শ্বৰ্ট কুৱেশ্যন নেক্সট আৰু আমি শ্বৰ্ট কুৱেশ্যন আলোচনা কৰিম নেক্সটটো যিটো আমাৰ লেশ্যন আছে তাৰ পৰা আজিলৈ মানে থেংক ইউ